শেহতীয়া নানা অভিযোগ বিতৰ্কৰ পাছত এইবাৰ ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ নামত অপপ্ৰচাৰত নামিছে একাংশ দুষ্কৃতিকাৰী। সংঘৰ নামত বহু মিছা অপবাদেৰে অপপ্ৰচাৰ কৰি সংঘৰ গুণ গৰিমাক জনমানসত হেয় প্ৰতিপন্ন কৰাত নামিছে একাংশ লোক। উত্তৰ পূৰ্বাঞ্চলত মুঠ 50টা স্বীকৃতিপ্ৰাপ্ত গুদাম আছে সংঘৰ অধীনত, কিন্তু শেহতীয়াকৈ সংঘত চাকৰি প্ৰদানৰ নামত চলা বহু ঘটনাৰ পাছত একাংশ ব্যক্তিক বাদ দি বদনাম দিয়াত লাগিছে সংঘৰ নামত। বিভিন্ন সময়ত উঠা এই অভিযোগ খণ্ডন কৰি সকলোকে একত্ৰিতভাৱে কাম কৰি যোৱাৰ আহ্বান উত্তৰ পূব প্ৰান্তৰ ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ। ৰাষ্ট্ৰীয় নেতৃত্বৰ অধীনত এই সংঘ সুকলমে চলি আছিল আৰু চলি থাকিব বুলিও মন্তব্য সংগঠনটোৰ। এক সংবাদমেল যোগে এই ঘোষণা সংগঠনটোৰ উত্তৰ পূব প্ৰান্তৰ বিষয়ববীয়াৰ। উল্লেখ্য যে যোৱা কেইটামান দিন পূৰ্বে সংঘৰ নাম লৈ একাংশই ৰেলৱেত চাকৰি প্ৰদানৰ নামত ধন সংগ্ৰহত নামিছিল। ইতিমধ্যে সেইসকলক সংগঠনৰ পৰা বহিষ্কৃত কৰি আইনী ব্যৱস্থাও লোৱা হৈছে, কিন্তু একাংশ লোকে দুই এজনৰ নামত মিছা অপপ্ৰচাৰ কৰি তেওঁলোকক সংগঠনৰ পৰা বহিষ্কাৰ বুলি জনমানসত হেয় কৰাৰ চেষ্টা চলাইছে। গতিকে তেনে কথাত ভুল নাযাবলৈ ৰাইজক আহ্বান সংগঠনটোৰ নেতৃত্ববৃন্দৰ। প্ৰথমে মই অসমবাসীক নমস্কাৰ জনাব বিচাৰোঁ আৰু আজি ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ এই সংবাদমেল পতাৰ উদ্দেশ্য হৈছে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ জৰিয়তে ছাৰ্ভে গুদাম গুচিতৰ ছাৰ্ভে কমপ্লিট হৈছে তাৰ ওপৰতে আমি সংবাদমেলখন দিয়া হৈছে। প্ৰথমে আজি ভাৰতীয় ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ NFA জোনৰ ফালৰ পৰা সংবাদমেল যোগে সকলো অসমবাসী ৰাইজক আমি জনাব বিচাৰোঁ যে প্ৰতি গুচিতৰ শ্ৰমিকসকলক যে আমাৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী অৰুণ কুমাৰ পাছোৱান ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় মাল গুদাম শ্ৰমিক সংঘৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মনোৰঞ্জন পাছোৱান ডাঙৰীয়াৰ সবল নেতৃত্বত যি 1998 চনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচীৰে যন্ত্ৰ মন্তত আন্দোলনৰ কাৰ্যসূচীৰে তিনিখনকৈ ত্ৰিপক্ষীয় বৈঠক ৰেল বোৰ্ড আৰু শ্ৰম বিভাগৰ লগত বৈঠক কৰি যিখিনি আমাৰ 13 দফীয়া ডিমাণ্ড একচেপ্ট কৰিছিলে, মানি লৈছিলে, তাৰ বিনিময়ত শ্ৰম অধ্যক্ষ মনসুখ মন্দিৰ ডাঙৰীয়াই যোৱা 9/6/2025 তাৰিখে ভেৰিফিকেশ্যনৰ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশ দিয়ে আৰু সেই নিৰ্দেশ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।